হেই গাইজ, কি খবৰ? আশা কৰোঁ খবৰ সকলোৰে ভাল। আৰু আজি আমাৰ ঘৰত কাঁহৰ বাচনৰ মানুহ আহিছিলে আৰু তাৰে দুখন বঁটা মোক উলিয়াই দেখালে। আমাৰ এওঁ চাই আছিলে, এনেকুৱা মৰম লগা চাওকচোন। আমাৰ অসমীয়া মানুহৰ বস্তুবোৰ সঁচাকৈ বৰ মৰম লগা হয়নে? তাকে অকণমান ভিডিঅ' কৰি থ'লোঁ, আপোনালোকক অকণমান দেখাওঁ বুলি ভাবিলোঁ, তাকে শ্বেয়াৰ কৰিলোঁ, তাকে দেখালোঁ। আশা কৰোঁ ভিডিঅ'টো ভাল লাগিব চাগৈ, মই সেইকাৰণে দেখালোঁ। তো ভাল লাগে যদি লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ ইমানেই, বাই বাই। হেই গাইজ, কি খবৰ? আশা কৰোঁ খবৰ সকলোৰে ভাল। আৰু আজি আমাৰ ঘৰত কাঁহৰ বাচনৰ মানুহ আহিছিলে আৰু তাৰে দুখন বঁটা মোক উলিয়াই দেখালে। আমাৰ এওঁ চাই আছিলে, এনেকুৱা মৰম লগা চাওকচোন। আমাৰ অসমীয়া মানুহৰ বস্তুবোৰ সঁচাকৈ বৰ মৰম লগা হয়নে? তাকে অকণমান ভিডিঅ' কৰি থ'লোঁ, আপোনালোকক অকণমান দেখাওঁ বুলি ভাবিলোঁ, তাকে শ্বেয়াৰ কৰিলোঁ, তাকে দেখালোঁ। আশা কৰোঁ ভিডিঅ'টো ভাল লাগিব চাগৈ, মই সেইকাৰণে দেখালোঁ। তো ভাল লাগে যদি লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ ইমানেই, বাই বাই।